নমস্কাৰ জয় আই অসম মই শংকৰ বগীবিল আসাম পুলিচ ABUB APRO গ্ৰেড 3 আৰু সিভিল ডিফেন্সৰ অন্য যিমানবিলাক পোষ্ট আছে সেই পোষ্টবিলাকৰ ৰিজাল্ট ডেট কেতিয়া দিব সেইটো বিষয়ে মই আপোনালোকে এই ভিডিঅ' ডিটেইলছ ভাৱে জনাম ভিডিঅ'টো চাবলৈ নাপাহৰিব এতিয়া কথাটো হৈ গ'ল যে আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব বহুতৰ মনত মই চাইছো বহুত ইউটিউবাৰ বিলাকে কৈছে জুন মাহত ৰিজাল্ট দি দিব আপোনালোকৰ কিন্তু মই একদম ৰিয়েলিটি কথা পাতিব গৈছো যে আপোনালোকে 100% গ্যাৰান্টি লিখি লওক যে আপোনালোকে মানে 2000 মানে কি জুন মাহত ৰিজাল্টটো নিদিয়ে কিয় নিদিয়ে মই সেই ৰিজনটো মই জনাই দিম একদম ক্লিয়াৰ কাট কথা কৈ দিও এটা কথাটো হৈছে জুন মাহৰ ৰিজাল্ট নিদিয়া মুখ্য কাৰণটো হৈছে যে প্ৰথম কথাটো হৈ গৈছে সক এবাৰ হ'ব বৃহত্তম নিযুক্তি মানে মাননীয় 26ত ইলেকশন আছে তাৰ আগতে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী কৈছে যে অক্টোবৰ মাহত আপোনালোকে বৃহত্তম নিযুক্তি দিম সেই নিযুক্তিৰ কাৰণে এতিয়া ভাবি চাই লওক এতিয়া ADRE এর বাকি আছে গ্ৰেড 3 গ্ৰেড 4 স্কিল টেষ্ট বৰ্তমান নাই হোৱা ভাইবা নাই হোৱা গ্ৰেড 4 ৰ ভাইবা এতিয়া বৰ্তমান নাই হোৱা ADRE কথা পাতি আছো বাকি বিলাকৰ তো হৈ গ'ল এতিয়া কথাটো হৈ গ'ল সেই বিলাকৰ গুটেটো এভৰিথিং ধৰিব লাগিব ন সেই বিলাকৰ গুটে কিটা ফিজিক্যাল হ'ব যিমান এক্সাম বিলাক হ'ব টোটাল হৈ কিনি একবাৰ লগত আপোনালোকক কিব এপয়েন্টমেন্ট দিব 10 অক্টোবৰ মাহত 8 তাৰিখে বা 10 তাৰিখৰ ভিতৰত দি দিব বুলি কৈছে তেওঁলোকে এতিয়া কথাটো হৈ গ'ল যে আসাম পুলিচ বা যেনেকা আসাম পুলিচৰ যিমান পোষ্ট বিলাক আছে ৰিজাল্ট কেতিয়া দিব হেতু হয় না নহয় এটো বিষয় আপোনালোকে ভাবিছে সাগে মই আপোনালোকক কথা কৈছো মোৰ মতে মোৰ ভাবনা মতে জুন মাহত দিয়া সম্ভাৱনাটো বহুত কম নিশ্চয় কম আছে কিয়নো এতিয়া এটা হাইকোৰ্টত কেছ চলি আছে সেই হাইকোৰ্টৰ কেছটো হেক হ'ব লাগিব কেছটো ৰিজাল্ট দি দিলে মানে হাইকোৰ্টৰ কেছটো যেতিয়ালৈকে হেক নহয় আপোনালোকে এপয়েন্টমেন্ট নহয় এই কথাটো আপোনালোকে জানি এতিয়া কথাটো হৈ গ'ল মেইন ইস্যু মেইন পইণ্টৰ কথাটো আপোনালোকক মই কৈ দিছো যে মেইন পইণ্ট মানে ফ্যাক্ট পইণ্টটো হৈছে যে মই মোৰ মতে জুলাই মাহলৈকে আপোনালোকে ফাইনেল ৰিজাল্ট আহিব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণ আছে জুন মাহতো দিব পাৰে শেষলৈকে অৱস্থাত কিন্তু আগৰ সপ্তাহ ফাৰ্স্ট উইক সেকেন্ড উইকত দিয়া সম্ভাৱনাটো একেবাৰে নাই আপোনালোকে যিমানে যি ভিডিঅ'বিলাক চলি আছে আপোনালোকে চাই ল'ব কিন্তু ফাৰ্স্ট সেকেন্ড উইকৰ ভিতৰত আপোনালোকে নিদিয়ে দিলেও মানে লাষ্ট উইকৰ ফৰ্থ উইকলৈকে দিব পাৰে নহলে জুলাই মাহলৈকে আপোনালোকে ৰিজাল্টটো পাই যাব হেতু টেনচন লৈ কিনে একো ফায়দা নাই যি বাকি সময়ছোৱাত এতিয়া যিটো সময় বাছি আছে হেতু বৰ্তমান সময়ত আপোনালোকে কাম কৰক এনজয় কৰা যি কিটা দিন মানে আপোনালোকৰ ওচৰত আছে কিয়নো এবাৰ কাটাপৰ বিষয়ে গম পাইছে ওভাৰলেপিং হ'ব নহব যদি ওভাৰলেপিং নহয় এটা কথা মনত থৈ ল'ব আপোনালোকে চাকৰি পোৱা সম্ভাৱনাটো যথেষ্ট পৰিমাণে বৃদ্ধি হৈ যায় মানে কি ওভাৰলেপিং নাই এবাৰ আপুনি জুনে পাছ কৰিছে প্ৰায় মানে কি 1:2 মাতিব 1:2 মানে ভাইবাত আপোনালোকে এটা পৰ্চৰ এগেইনষ্ট দুজনক মাতিছে আৰু খিনি এটা গম পাইছে এবাৰ ওভাৰলেপিং নহয় প্ৰায় মানে মোৰ 100টা লৰাৰ ভিতৰত প্ৰায় 80-90টা লৰা প্ৰায় চাকৰি পাবই গ্যাৰান্টি বা 10টা লৰা আৰু কাটছিত থাকি যাব পাৰে হেতু ক'বলৈ নোৱাৰি এতিয়া মই আশা কৰো যে সবেই ভগৱানে ৰিজাল্ট পাব লাগে ভাল হ'ব লাগে তেতিয়ালৈ ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব